Welcome to Utpal Chemistry. So তোমালোকৰ গ্ৰুপ থিওৰিৰ মই অলৰেডি পাৰ্ট 1 টো আমি ক্লাছৰুমত ডিসকাস কৰিছিলো। সো পাৰ্ট 2 টো মই ইয়াতে দিছো। চোৱা আমি পাৰ্ট 2 যোৱাকালি আমি অলৰেডি তোমালোকৰ প্লেনৰ বিষয়ে এক্সিস অফ প্লেন কেনেকুৱা আছিলে এক্সিস অফ সিমেট্ৰি প্লেন অফ সিমেট্ৰি সেন্টাৰ অফ সিমেট্ৰি বিষয়ে অলৰেডি আমি ডিসকাস কৰিছিলো। সো আজি আমি ডিসকাস কৰিব লাগিব ফাৰ্স্ট অফ অল তোমালোকৰ পইণ্ট গ্ৰুপৰ বিষয়ে। আজি আমি ডিসকাস কৰিব লাগিব পইণ্ট গ্ৰুপ। এতিয়া পইণ্ট গ্ৰুপৰ কথা যেতিয়া তুমি ডিসকাস কৰিব যাবা প্ৰথম আমি যেনেকৈ কালি ওয়াটাৰটোৰ এক্সাম্পল লৈছিলো সো আই এম টেকিং দা সেম এক্সাম্পল এজ ওয়াটাৰ। সো ওয়াটাৰটো যদি তুমি চোৱা ওয়াটাৰত মই কালি কি কৈছিলো আমাৰ জিনডাল এক্সিস থাকে এই এক্সিসডাল হল এয়াৰডাল এইদৰে ঘুৰে 180 ডিগ্ৰী ৰোটেশন এইটো আছিলে C2 এক্সিস। তাৰপিছত এই এক্সিসডালক সেন্টাৰ কৰি এখন তোমালোকৰ কাৰণে প্লেন থাকে আৰু এই অক্সিজেনটো এই এটম কেইটা হাফ হাফ কৈ কাটি এখন প্লেন থাকে। মোৰ তাতে বোৰ্ড আছিলে বাট মই যেহেতু ঘৰত আছো সো বোৰ্ডৰ আজি ঘৰ অহাৰ কাৰণে তোমালোকৰ বোৰ্ডৰ হেতু নোহোৱা হল অপশনটো। সো দুখন প্লেন থাকে বুলি কৈছিলো 2 সিগমা ভি প্লেন থাকে। এখন আছিলে তোমালোকৰ কাৰণে কি সিগমা এক্স জেড আৰু এখন আছিলে তোমালোকৰ কাৰণে কি সিগমা ওয়াই জেড আৰু লগতে তোমালোকৰ ইয়াতে আইডেন্টিকেলটো প্ৰেজেন্টে থাকিব ইটো তোমালোকৰ কাৰণে কি থাকিব প্ৰেজেন্টে থাকিব। সো ইয়াতে চোৱা এই যিটো C2 এক্সিস আছে ইয়াতে যিখন প্লেন আছিলে এইখনক আমি কি বুলি কৈছো C2 জেড। সো বুজি পাই দিয়া ইয়াৰ পইণ্ট গ্ৰুপ মানে কি গোটেই কেইখন যি এক্সিস অফ সিমেট্ৰি প্লেন অফ সিমেট্ৰি বা যি বস্তু আছে গোটেইবিলাক মিলি এটা পইণ্ট গ্ৰুপ বনাও। পইণ্ট গ্ৰুপ বুলি ক'লে ইয়াতে C2 আছে আৰু দুখন সিগমা ভি আছে। সো ইয়াৰ কাৰণে পইণ্ট গ্ৰুপ কি হ'ব CNV বা যেহেতু ইয়াতে 2 হয় N2 সো ইয়াৰ পইণ্ট গ্ৰুপটো আমি কি ক'ব যাম C2V। ইয়াৰ পইণ্ট গ্ৰুপটো কি হ'ব C2V বুলি কওঁতে ইয়াত কি কি আহিছে C2 আছে দুখন সিগমা ভি আছে আৰু লগতে কি আছে আইডেন্টিকেল অপশনটো আছে। ঠিক আছে আইডেন্টিকেল আছে। সো অকল যে C2V এ থাকিব ঠিক তেনে মই ডাইৰেক্ট লৈ কমনলি যদি কওঁ CNV বুলি কওঁতে তাত কি কি এক্সিস থাকিব CN থাকিব n নাম্বাৰ অফ সিগমা ভি প্লেন থাকিব আৰু লগতে আইডেন্টিকেল অপশনটো থাকিব। ঠিক আছে সো ইয়াতে বুজা টোটেল কিমানটা অপাৰেশন হ'ব টোটেল অপাৰেশনটো তোমালোকৰ হ'ব ইয়াতে লিখি দিয়া পৰীক্ষাত এইটো কোৱেশ্চন কেতিয়াবা সুধি দিয়ে পাকে প্ৰকাৰে যে টোটেল অপাৰেশন যদি সুধে তোমালোকক কিমান হ'ব জানানে টুৱাইস n ওকে। সো ইয়াতে টোটেল অপাৰেশন কেনেকৈ উলিয়াবা C2V সো টোটেল অপাৰেশন টুৱাইস n মানে কিমান 2 into 2 is equal to কিমান আহিব তোমালোকৰ কাৰণে 4 আহিব 2 into 2 is equal to কিমান আহিব 4 দেখিছাই এইটো হল 1 এইটো হল 2 এইটো হল 1 টোটেল কিমান 1 plus 2 plus 1 is equal to 4 টোটেল কিমানটা অপাৰেশন আছে 4টা অপাৰেশন আছে। ঠিক তেনেকৈ মই কালি আৰু এটা এক্সাম্পল লৈছিলো তোমালোকৰ কাৰণে এমোনিয়া হয় নাই মই এমোনিয়াটো যেতিয়া লৈছিলো এমোনিয়াটোত তোমালোকৰ কি হৈছিলে যিখন এক্সিস অফ সিমেট্ৰি থাকে এইটো হল C3 এক্সিস। ইয়াতে এই নাইট্ৰজেন আৰু হাইড্ৰজেনটোক সেন্টাৰ কৰি এখন প্লেন থাকিব এইখনক সেন্টাৰ কৰি এখন প্লেন এইখনক সেন্টাৰ কৰি টোটেল কেইখন প্লেন থাকে তিনিখন ওকে। সো ইয়াতে তোমালোকৰ গোটেইখন ভাৰ্টিকেল প্লেন 3 সিগমা ভি প্লেন আছে। সো এইটো হ'ব C3V বুলি কওঁতে C3 প্লাস 3 সিগমা ভি যিটো ফৰ্মুলা এইটো ফৰ্মুলা CN n সিগমা ভি প্লাস E C3 plus 3 sigma V plus কি আহিব E আহিব বুজিবা। এতিয়া টোটেল কেইখন অপাৰেশন হ'ব ইয়াতে অপাৰেশনটো গমে পাইছা 2 into 3 equal to 6 সো ইয়াতে বুজাচোন তুমি কি হ'ব কেইখন আছে দেখিলে এনেকুৱা লাগিছে 1 3 4 5 টোটেল 5টাহে অপাৰেশন দেখিছা কিন্তু 5টা অপাৰেশন নহয় ইয়াতে আৰু এটা অপাৰেশন কেনেকৈ সোমাইছে চোৱা ইয়াতে এই যিটো C3 আছে C3 বুলি কওঁতে তাত অপাৰেশন আমি কালি কৈছিলো যে C3 এটা হ'ব C3 2 এটা হ'ব C3 মানে কি বুলি হয় ই হয় কালি কৈ দিছিলো ন CN to the power n মানে কি বুলি কৈছিলো ই বুলি কৈছিলো নে ওকে। সো ইয়াতে চোৱা এই C3 মানে তোমালোকৰ কেইটা অপাৰেশন সোমাই আছে C3 তে দুটা অপাৰেশন সোমাই আছে এইটো কেনেকৈ ক'ব পাৰি n-1 বুলিও ক'ব পাৰি। সো টোটেল অপাৰেশন চোৱা 2 plus 3 plus 1 is equal to কিমান হৈ আছে 6 ঠিক আছে। ঠিক তেনে এইটো পইণ্ট গ্ৰুপ হ'ল এই যিটো পইণ্ট গ্ৰুপ আছিলে CNV বুলি কওঁতে CN নাম্বাৰস অফ এক্সিস প্ৰিন্সিপাল এক্সিস n নাম্বাৰ অফ সিগমা ভি আৰু E আছে ঠিক আছে।
নাও ঠিক তেনেকৈ আৰু এটা পইণ্ট গ্ৰুপ আছে তোমালোকৰ CNH CNH বুলি ক'লে তাত কি থাকে CN সিগমা ভাৰ্টিকেল সিগমা হৰাইজেণ্টেল E প্লাছ SN ওকে নাম্বাৰ অফ সিমেট্ৰি অপাৰেশ্যন একেই আগৰটোৰ নিচিনা নাম্বাৰ অফ সিমেট্ৰি অপাৰেশ্যন কি হ'ব টুৱাইচ n বুজিব পাৰিছা সো ইয়াতে এই মলিকুলটো যদি তুমি চোৱা হাইড্ৰোজেন পেৰক্সাইড ইয়াতে তোমালোকৰ হাইড্ৰোজেন পেৰক্সাইড যেতিয়া হ'ব ইয়াতে তোমালোকৰ এটা বস্তু বুজা কি প্লেন থাকিব তুমি চোৱা এনেকৈ যদি এডাল এক্সিস চোৱা এই এক্সিস ডালেৰে 180 ডিগ্ৰী যদি ঘূৰোৱা কি হ'ব কোৱাচোন 180 ডিগ্ৰী ঘূৰালে অক্সিজেন জাগাতে থাকিব এই হাইড্ৰোজেনটো ইটো সাইড পাব এই হাইড্ৰোজেনটো ইটো সাইড পাব এইটো হ'ব জানো এনেকৈ 180 ডিগ্ৰী ঘূৰালে এইটো যদি C2 ঘূৰোৱা এই C2 আছে জানো এই C2 তোমালোকৰ কাৰণে কি হ'ব এই C2 তোমালোকৰ কাৰণে এবসেন্ট হ'ব নাও if you consider this axis মই আৰু এটা axis লৈছো সো ইয়াতে চোৱা এনেকৈ যদি এটা axis লোৱা তুমি rotate কৰা কি হ'ব উল্টা কৰি দিলে এই বস্তুটো তলৰ হাইড্ৰোজেনটো ইয়াতে যাব এইটো হাইড্ৰোজেন ইয়াতে আহিব এই axis ডালৰ মাজেৰে তোমালোকৰ কোনটো প্ৰেজেন্ট আছে C2 প্ৰেজেন্ট আছে সো C2H বুলি ক'লে C2 আছে আৰু লগতে এটা বস্তু বুজা ইয়াতে কেনেকুৱাকৈ প্লেন এখন আছে এখন প্লেন মনোযোগ দি চোৱা এই গোটেইকেইটা এটমকে কেন্দ্ৰ কৰি এখন তোমালোকৰ কি আছে প্লেন আছে ঠিক আছে গোটেইকেইটা এটমকে কেন্দ্ৰ কৰি সো C2 এখন আছে সিগমা H আৰু E আছে আৰু লগতে S2 অপাৰেশন আছে ইম্প্ৰপাৰ এক্সিস অফ ৰটেশন টোটাল চোৱা কিমানটা আছে টোটাল 2 * 2 = কিমান হ'ব 4 হ'ব সো C2 প্লাস 1 1 3 4 টোটাল কিমানটা আছে 4টা অপাৰেশন আছে ঠিক আছে ক্লিয়াৰ হৈছে ওকে ঠিক তেনেকৈ তোমালোকে চোৱা C4H তোমালোকক যদি কয় C4H ৰ অপাৰেশন কেইটা থাকিব 4 * 2 = কিমান হয় 4 * 2 = 8 হয় না 4 * 2 = 8 হয় ইয়াতে কি এক্সিস থাকিব C4 1 সিগমা H এটা হল আইডেন্টিক্যাল প্লেন এটা হল S4 আৰু S4 তুমি বস্তুটো বুজা S4 আৰু লগতে তুমি আৰু এটা বস্তু পাবা ইয়াতে S2 পাবা কি পাবা মই কৈ দিছো কেনেকৈ হ'ব বুজা C4 মানে ইয়াৰ পৰা কেইটা অপাৰেশন পাবা n - 1 মই অলপ আগতে কৈছিলো টোটাল কিনটা তিনিটা এইটোতো গমে পাইছা এটা অপাৰেশন ই বুলি ক'লে এটা অপাৰেশন S4 ইয়াৰ নাম্বাৰটো কি হৈছে ইভেন আছে ইভেন বুলি ক'লে n/2 ইভেন আছে সো 4/2 মানে কিমান হ'ব 4/2 = 2 S4 তুমি কেইটা অপাৰেশন পাবা দুটা পাবা ঠিক তেনেকৈ S4 ৰ আধা S2 সো এইটো চোৱা 2/2 = এটা টোটাল কিমান অপাৰেশন হৈছে মোক কোৱাচোন 3 + 1 + 1 2 + 1 4 5 7 8 কিমানটা অপাৰেশন পাইছা 8টা অপাৰেশন পাইছা ঠিক আছে সো ঠিক তেনেকৈ তোমালোকে আৰু এইটো চোৱা C5H এইটো ইম্পৰ্টেন্ট ইয়াতে যেটো n আছে এই n টো অড হয় ইয়াতে তোমালোকে কিমানটা অপাৰেশন পাবা টোটাল পাবা তোমালোকে 10টা অপাৰেশন সো এটা হল তোমালোকৰ কাৰণে C5 এটা হল 1 সিগমা H এটা হল আইডেন্টিক্যাল অপাৰেশন আৰু এটা হল S5 এতিয়া S5 টো কেনেকুৱা হয় মই কৈ দিছো C5 মানে তোমালোকৰ 5 - 1 = 4 এইটো হল এটা অপাৰেশন এইটো হল এটা অপাৰেশন S5 মানে হ'ব তোমালোকৰ 5 - 1 = 4 সো টোটাল কিমান অপাৰেশন পাইছা চোৱা 4 + 1 + 1 + 4 6 4 কিমান 10 ধৰিব পাৰিছা সো এইটো হল পইণ্ট ক্লিয়াৰ হৈছে এইখিনি বস্তু ওকে সো একেটা আমাৰ বিশেষকৈ তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন সুধিব পাৰে তাৰ পিছত CNV গল আৰু CNH গল এতিয়া নাও এটা বস্তু চোৱা তোমালোকক মই কৈ দিছো কিছুমান ইম্পৰ্টেন্ট পৰীক্ষাত এইটো বস্তু সুধিব পাৰে যে XYZ আছে XYZ তুমি কি কৰিছা C2Z এক্সিসত ঘূৰাইছা চোৱা XYZ কি কৰিছো মই কোনটা এক্সিসত ঘূৰাইছো C2 এক্সিস লৈছো C2 এক্সিস কিন্তু তোমাৰ কি কৰিছা Z এক্সিসত ঘূৰাইছা সো C2 এক্সিসত তুমি যদি Z এক্সিসত ঘূৰোৱা কি হ'ব Z এক্সিসত ঘূৰালে C2 মানে 180 ডিগ্ৰী Z2 সেম থাকিব Z সেম X2 কি হ'ব -x Y2 কি হ'ব -y ঠিক তেনেকৈ XYZ তুমি এইটো চোৱা সিগমা
এক্স জেড যদি কৰা সিগমা এক্স জেড মানে তুমি এক্স আৰু জেড প্লেনখন লৈছা সো এক্স আৰু জেড কেতিয়াও চেঞ্জ নহয় তোমাৰ কোনটো চেঞ্জ হ'ব ৱাইটো কি হ'ব মাইনাছ ৱাই ঠিক তেনেকৈ তোমালোকে সিগমা যদি ৱাই জেড লোৱা ৱাই আৰু জেড কেতিয়াও চেঞ্জ নহ'ব এক্সটো চেঞ্জ হ'ব ঠিক তেনেকৈ ওকে একেটাই থাকিব ধৰিব পাৰিছা ওকে ক্লিয়াৰ হৈছে এতিয়া চোৱা এই পইণ্টটো বুজিবা C2Z ডট সিগমা এক্স জেড এইটো পৰীক্ষাত কুৱেশ্যন দিব পাৰে যে এইটোৰ তোমালোকৰ যিটো পাবা এইটো কি হ'ব ক্লিয়াৰলি বুজা প্ৰথম তুমি লোৱা যে আমাৰ এক্সিছটো আছিলে XYZ ফাৰ্ষ্ট অফ অল চোৱা এনেকুৱা থাকিলে তুমি প্ৰথমতে লাষ্টৰ অপাৰেশ্যনটো কৰিবা লাষ্টৰ অপাৰেশ্যনটো কি দিছে সিগমা এক্স জেড আছে সো এক্স আৰু জেড সেম থাকিব ৱাইটো কি হ'ব গণ্ডগোল হ'ব দেন কি আছে C2Z মানে এবাৰ জেডটো সেম থাকিব প্লাছ আছিলে প্লাছে থাকিব বাকি সব চেঞ্জ হ'ব এক্সটো কি হ'ব মাইনাছ এক্স ৱাইটো কি হ'ব প্লাছ ৱাই সো এতিয়া এই পইণ্টটো বুজা এইটো কোনটো প্লেনৰ লগত মিলিছে চোৱা এক্স গণ্ডগোল আছে বাকি সব ঠিকে আছে এইটোক মই ইকুইভেলেন্ট টু সিগমা ৱাই জেড বুলি ক'ব পাৰোঁনে সিগমা ৱাই জেড মানে কি ৱাই আৰু জেড সেম মানে প্লাছ প্লাছ এক্সটো কি হ'ব নিগেটিভ হ'ব ধৰিব পাৰিছা নে নাই পৰা আই হোপ ক্লিয়াৰ হৈছে সো এইটো এটা ইম্পৰ্টেন্ট পইণ্ট তোমালোকৰ কাৰণে নেক্সট আৰু এটা বস্তু চোৱা যে সিগমা এক্স ৱাই দিছে লগত S4Z দিছে সিগমা এক্স ৱাই লগত কি দিয়া গৈছে S4Z ওকে সো এইটো চোৱা কেনেকৈ কৰিবা সিগমা এক্স ৱাই S4Z মানে কি জানানে S4 মানে C4Z ডট জেড আছিলে সিগমা এক্স ৱাই ইম্প্ৰপাৰ এক্সিছ অফ ৰটেশ্যন মানে S2Z বুলি ক'লে কি হ'ব C2 এক্সিছ Z এক্সিছত ল'বা আৰু সিগমা জেড নোহোৱাকৈ এক্স ৱাই এইটো হ'ল কাহিনী সো এতিয়া কৰাচোন এতিয়া এইটো কৰিবা কেনেকৈ সো এতিয়া চোৱা এইটো এক্স ৱাই পাইছা এইটো এক্স ৱাই পাইছা সো কি হ'ব সিগমা এক্স ৱাই স্কুৱেৰ আৰু লগত আছে C4Z সিগমা এক্স ৱাই স্কুৱেৰ মানে কি ই কালি কৈ দিছিলো আৰু লগত C4Z সো ই আৰু C4Z মিলিলে কি হ'ব C4Z হ'ব ধৰিব পাৰিছা আই হোপ ক্লিয়াৰ হৈ গৈছে ক্লিয়াৰ হৈছে ওকে নাও এই পইণ্টটো চোৱা তোমাক যদি সোধে যে -a - b c এইটো কি বুজাইছে এইটো চোৱা C2 সেম আছে বাকি কেইটা গণ্ডগোল হৈছে সো এইটোৱে কি বুজাব C2 এক্সিছক C কেন্দ্ৰ কৰি ঘূৰাইছো আমি C চেণ্টাৰ কৰি ঘূৰাইছো C এক্সিছৰ চেণ্টাৰত a আৰু b মাইনাছ হ'ব তেতিয়া C2 সেম থাকিব ঠিক তেনেকৈ এইটোৱে কি হ'ব কোৱাচোন -a b c b আৰু c সেম আছে এইটো চেঞ্জ হৈছে দ্যাট মিন্স হোৱাট সিগমা কি হ'ব 20 ক্লিয়াৰ হৈছে ধৰিব পাৰিছা আই হোপ এইখিনি বস্তু বুজিব পাৰিছা নেক্সট তোমালোকক মই কি কওঁ যে যদিহে যিকোনো বস্তু এটা ট্ৰেন্স থাকিলে বিশেষকৈ তোমালোকৰ তাত ডাবল বন্ড আছে ট্ৰেন্স আছে তেনেকুৱা বস্তুবিলাকত আমি কি হয় C2 এক্সিছ আৰু লগতে সিগমা এইচ প্লেন থাকে সো এইটো চোৱা ট্ৰেন্স এইটো আছে N2F2 এইটোত কি হৈছে তোমালোকৰ একদম হাইড্ৰোজেন পেৰক্সাইড C2H ঠিক তেনেকৈ C2O2 এইটো বুজা এইটোতো একে C2H ক্লিয়াৰ হৈছে নেক্সট চোৱা পইণ্টটো বুজা এইটো এনেকুৱা আছে এইটো এনেকুৱা আছে এইটো এনেকুৱা আছে সো ইয়াতে এই চেণ্টাৰটো কেন্দ্ৰ কৰি তুমি ঘূৰাবা সো C3 এক্সিছ থাকিব আৰু এই গোটেই কেইটাক লৈ হৰাইজন্টেল প্লেনখন থাকিব সো C3H হ'ব এই মলিকুলটো কোনটো জানা নাই এইটো বৰিক এচিড এইটো ইকুইভেলেন্ট টু এইটো এইটো হ'ল সেম ইয়াৰ পইণ্ট গ্ৰুপ কি হয় C3H ঠিক তেনেকৈ তোমালোকৰ আমাৰ যিটো ওম থাকে ইয়াতে এই পইণ্টটো কেন্দ্ৰ কৰি ঘূৰাবা 90 ডিগ্ৰীত কৈ আছে সো C4 হ'ব প্লেন আছে C4H ঠিক তেনেকৈ এইটো চোৱা ইয়াতে এটা আছে ইয়াতে এটা আছে সো এইটো কি হ'ব C2H ট্ৰেন্সত আছে ঠিক তেনেকৈ আমাৰ Z that is also C2H ঠিক এইটো বস্তু বুজা C2 মানে বিশেষকৈ দুইটাৰ মাজৰ এংগেলটো 90 ডিগ্ৰী নহয় দুইটাৰ মাজৰ এংগেলটো কিমান হয় জানানে 180 ডিগ্ৰী ইয়াতে এটা মই ক্লোৰিন দিছো ইয়াতে এটা মই ব্ৰোমিন ইয়াতে ক্লোৰিন ইয়াতে ব্ৰোমিন ইয়াতে হাইড্ৰোজেন সো এইটোতো কি এক্সিছ থাকিব
C2 বুলি ক'লে দুইটা 180 চলি আছে সো এটো কি হ'ব C2H 180 ডিগ্ৰী ঘূৰাবা এই ক্লোৰিনটো গৈ এইটো পাব 180 ডিগ্ৰী যদি ঘূৰোৱা ৰোটেট কৰা এই ক্লোৰিনটো গৈ এইটো পাব এই ব্ৰোমিনটো গৈ এইটো পাব সো এটো কি হ'ব C এই সেন্টাৰটো কেন্দ্ৰ কৰি ইয়াতে তোমালোকৰ C2 এক্সিস আছে আৰু গোটেইখন এই যিখন আছে এই গোটেইখন তোমালোকৰ কাৰণে কি হৈ আছে জানানে এই গোটেইখন তোমালোকৰ কাৰণে কি হৈ আছে প্লেন হৈ আছে ক্লিয়াৰ হৈছে ওকে ঠিক তেনেকৈ আৰু কেইটামান মই হেয়া লৈছো নাইট্ৰজেন that is also a C2H সালফাৰ C2H N আৰু S বুলি কৈছো ধৰা মই বাৰে বাৰে কৈ আছো মলিকুলটো কি হয় এই ক্লোৰিনটো আপ ডাউন সাইড আছে ইয়াৰে ক্লোৰিনটো আপ সাইড আছে সো এটো কি হ'ব C2H তাৰছত এটো চোৱা হাইড্ৰোজেন ক্লোৰিন হাইড্ৰোজেন ক্লোৰিন সো এটো কি হ'ব C2H ক্লিয়াৰ হৈছে ওকে হৈ গ'ল এখিনি বস্তু নেক্সট কি কৈছিলো মই যে CNV বুলি কয় CNV বুলি ক'লে তাত তোমালোকৰ কি হয় বিশেষকৈ মলিকুলখিনি এখন ভাৰ্টিকেল প্লেন থাকে ভাৰ্টিকেল প্লেন মানে কি আছিল যে পাৰপেন্ডিকুলাৰ নহয় প্যাৰেলেল হৈ থাকে প্ৰিন্সিপাল এক্সিস যিডাল থাকে তাৰ লগতে প্লেনখনো প্যাৰেলেল থাকে এতিয়া পইণ্টটো বুজা এটো চোৱা C4V বুলি ক'লে C4 plus 4 sigma V plus E C4 বুলি ক'লে এটো C4 মানে 3 4 sigma V মানে 4টা আহিব এটো কেনে হয় কিহৰ কাৰণে 3 আহিছে কোৱা 4 - 1 কৰি দিছিলো ই মানে এটা টোটাল কেইটা 3 যোগ 4 যোগ 1 8 সো টোটাল এটো কিমান আছিল 2 into 4 is equal to 8 ক্লিয়াৰ হৈছে ওকে নেক্সট ওয়া ওয়াটার মলিকুলটো চোৱা কেনেকুৱা আছে স্ট্ৰাকচাৰ OH সো ইয়াতে আছে এই পইণ্ট গ্ৰুপটো তোমালোকৰ কি আছিল মই কৈ দিছিলো C2V SO2 স্ট্ৰাকচাৰ চোৱা সিমিলাৰ স্ট্ৰাকচাৰ যদি এবিলাক বস্তু মনত কৰিবা তোমালোকে ডিগ্ৰীত ইমান বেছি ডেপথত যাব নালাগে SO2 সো এইটো তোমালোকৰ একে ওয়াটাৰৰ লগত সেম স্ট্ৰাকচাৰ সো কি হ'ব C2V এটা চোৱা HCl এই পইণ্টটো ইম্পৰ্টেন্ট কিন্তু দেই দ্যাট ইজ ভেৰি মাচ ইম্পৰ্টেন্ট পইণ্ট HCl এটো অলৰেডি আহি গৈছে সো HCl ত কি হয় তোমালোকৰ কেনেকুৱাকে প্লেনখন থাকিব HCl ত তোমালোকৰ গোটেই প্লেনখন এই প্লেনখন যেনেকৈ ইচ্ছা তেনেকৈ তুমি ঘূৰাব পাৰিবা এইখন প্লেনৰ নাম মই কি দিম জানানে এইখন প্লেনৰ নাম দিম মই C ইনফিনিটি আৰু যিখন এটো এক্সিসৰ নাম দিছো C ইনফিনিটি আৰু লগতে যিখন প্লেন থাকিব সেইখন হ'ব কি সিগমা V সো ইয়াৰ নামটো কি জানা নাই C ইনফিনিটি V HCl এ হোক HF এ হোক HBr এ হোক এই গোটেই বিলাকৰ কি আহে তোমালোকৰ C ইনফিনিটি V আহে ক্লিয়াৰ হ'ব দেই বিশেষকৈ এটো কিহৰ কাৰণে হয় জানানে ডাইএটমিক বিলাক হয় আৰু হেটাৰো এটমিক এটো কোনটো মলিকুল ডাইএটমিক মলিকুল ক্লিয়াৰ থাকিব হেটাৰো এটমিক ডাইএটমিক মলিকুলৰ ক্ষেত্ৰত আমি কি পাও C ইনফিনিটি V পাও ক্লিয়াৰ হৈছে ওকে নেক্সট ওয়ান এই মলিকুলটো পইণ্টটো বুজা ClF3 ইয়াৰ শেপ বিলাক ভালকৈ বুজিবা ClF3 বুলি ক'লে এই পইণ্টটো সো ইয়াতে এটা তোমালোকৰ লোন পেয়াৰ আছে ইয়াতে এটা তোমালোকৰ লোন পেয়াৰ আছে সো ইয়াতে পইণ্টটো বুজা তুমি ইয়াৰ এক্সিসডাল কি হ'ব C3 আৰু লগতে ভাৰ্টিকেল প্লেনখন থাকিব C3V হ'ব কেনেকুৱাকে লবা এইটো মছলা ঠিক আছে ঠিক তেনেকৈ XE ডাবল বন্ড ফ্লোরিন XeOF4 ইয়াতে তোমালোকৰ এই পইণ্টটো কেন্দ্ৰ কৰি ঘূৰাবা C4 ভাৰ্টিকেল প্লেন থাকিব C4V তাৰ পিছত চোৱা অলপ আগতে মই এই পইণ্টটো লৈছিলো এটা ইয়াতে লৈছিলো এবাৰ ইয়াতে লৈছো দুটা সেম ডিৰেকচনত আছে C2V আগৰবাৰ মই পইণ্ট বিলাক কেনেকৈ মনত কৰে এনেকৈ মনত কৰিব লাগিব এইটো ক্লোৰিন আপসাইড এইটো ক্লোৰিনো আপসাইড আগৰবাৰ দুটা এটা আপ এটা ডাউন আছিলে যদি সেম ডিৰেকচনত থাকে C2V মই বাৰে বাৰে কৈ আছো যে যদিহে আপসাইড আৰু ডাউন সাইড থাকে ট্ৰেন্স থাকে তেতিয়া C2H পাবা যদি সিস আছে তেতিয়া তুমি কি পাবা C2V পাবা XeO3 Xe ডাবল বন্ড এইটো ডাইৰেক্ট দেখিব এমোনিয়া সো এইটো ডাইৰেক্ট বহাই দিব পাৰা C3V এমোনিয়া মই কৈ দিছিলো এমোনিয়া অলপ আগতে কৰি থৈ আহিছো কি আছিলে C3V
এইটো চোৱা POCl3 একদম ভাবি চোৱা PO এনেকুৱা ক্লোৰিন ইয়াতে দেখিব এক্সেক্টলি কি এমনিয়াৰ নিচিনা নে এইখিনি যদি তুমি এনেকুৱাকে ৰাখি থৈ দিয়া দেখিব এমনিয়াৰ নিচিনা সো ইয়াৰো কি আহিব C3V ঠিক তেনেকৈ আমাৰ যিটো নেপথালিন আছে নেপথালিন আছিলে নেপথালিনতো তোমালোকৰ গোটেইবিলাক সেম কি আহিব C2V আহিব ক্লিয়াৰ হৈছে ওকে তাৰপিছত এই পইণ্টটো চোৱা ক্লোৰিন এইটো পজিশন আৰু ক্লোৰিন মেটা সো এইটো কি হ'ব C2V 1,3 ডাইক্লোৰ এইটো চোৱা এইটো চাবা এই মলিকুলটো কেনেকুৱাকে তুমি ড্ৰ কৰিবা এইটো পৰীক্ষাত দি দিব পাৰে দেই এইটো ইম্পৰ্টেন্ট কেনেকুৱাকে কৰিবা কাৰ্বন 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 C ক্লোৰিন 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 ইয়াতে আছে হাইড্ৰোজেন এইটো একেই এই গোটেইখিনি বস্তু কি কৰিবা তুমি নাইট্ৰজেনৰ লোন পেয়াৰটোৰ নিচিনা ভাবা সো কি হ'ব C3V ঠিক তেনেকৈ NF3 আহিব পাৰে NF3 কি হ'ব এমোনিয়া আৰু C3V এইটো চোৱা CH3 C CH কাৰ্বন কাৰ্বন C H H H হাইড্ৰোজেন সো এইটো হ'ব তোমালোকৰ একেই কাহিনী কি পাবা C3V বুজিব পাৰিছা আই হোপ ক্লিয়াৰ হৈ গৈছে এইখিনি নেক্সট ওয়ান নেক্সট এতিয়া আহো আমি DNH পইণ্টটো DNH পইণ্ট গ্ৰুপত কি থাকিব চোৱা পইণ্টটো ভালকৈ বুজিবা ইয়াৰ কাৰণে সিমেট্ৰি অপাৰেচন আগৰ কেইটাৰ কাৰণে কি আছিলে ডাবল আছিলে নাম্বাৰৰ এইটোৰ কাৰণে কি হয় 4n ইয়াৰ কাৰণে কি আহিব 4n সো এতিয়া বুজা কি থাকিব CN এটা থাকিব 1H আছে যেহেতু 1 সিগমা H থাকিব n number of C2 অপাৰেচন থাকিব n number of sigma V অপাৰেচন থাকিব SN থাকিব আৰু লগতে কি হ'ব E হ'ব সো এতিয়া তোমালোকক যদি সুধে D2H পইণ্ট গ্ৰুপত কেইটা থাকিব পৰীক্ষাত এইটো আহি গৈছে দেই এইবিলাক পৰীক্ষাত ডিব্ৰুগড় ইউনিভাৰ্চিটিতে হওক আহি গৈছে 8 4 into 2 8 কি পাবা কোৱা C2 পাবা 1 sigma H পাবা 2 C2 পাবা নাম্বাৰৰ লগত মিলাই যোৱা 2 sigma V পাবা S2 পাবা আৰু E পাবা C2 মানে কেইটা হ'ব 2 minus 1 equal to 1 1 sigma H মানে 1 2 C2 মানে 2a 2 sigma V মানে 2 S2 মানে 2/2 1 আৰু এইটো হ'ল 1 2 4 6 8 বুজিব পাৰিছা টোটেল কিমান পাইছা 8 ঠিক তেনেকৈ এইটো চোৱা D3H কিমান পাবা 4 into 3 equal to 12 কি হ'ব মোক ক'ব পাৰিবানে C3 1 sigma H 3 C2 3 sigma V S3 plus E C3 বুলি ক'লে 3 minus 1 equal to 2 1 3 3 এইটো চোৱা এইটো কেনেকৈ কৰিবা অড নাম্বাৰ আছে 3 minus 1 2 কৰি দেখাইছো মই অলৰেডি 1 সো 3 3 6 9 11 12 ঠিক আছে 11 12 হৈ গ'ল নেক্সট চোৱা এতিয়া D4H D4H মানে 16 C4 C4H 1 minute এইটো খেলি মেলি নকৰিবা দেই হৰাইজন্টেল প্লেন অকল এখনে থাকিব পাৰে 1 sigma H 4 C2 4 sigma V S4 হলে ইয়াক আকৌ আধা কৰিলে S2 পাবা আকৌ E পাবা C4 বুলি কওঁতে 4 minus 1 3 1 4 4 S4 মানে 4/2 2 S2 মানে 1 E মানে 1 4 8 12 16 ক্লিয়াৰ ওকে তাৰপিছত চোৱা D5H কিমান আহিব 10 C5 1 sigma H 5 C2 5 sigma V S5 সৰি দেই এইটো 10 নহয় এইটো 20 হ'ব এইটো মই গণ্ডগোল কৰিলো মই মানে মাল্টিপ্লাই কৰি দিলো এইটোতো 12 আছিলে ঠিকে আছিলে এইটো মই কাটি দিয়া গ'ল
ওকে সো বুজিব পাৰিছা আৰু D5H বুলি ক'লে নিজে পাৰিবা D5H মানে আহিব 20 ঠিক আছে কাটি দিয়া গৈছে ওকে সৰি ফৰ দ্যাট ওকে নেক্সট বুজা এতিয়া BF3 ইয়াতে চোৱা এইটো চেণ্টাৰ আছে হৰাইজণ্টেল প্লেন আছে সো D পইণ্ট আহিবই এইটো হ'ব তোমালোকৰ যেহেতু C3 এক্সিছ আছিলে D3H ঠিক আছে D3H ঠিক তেনেকৈ এই পইণ্টটো চোৱা PCl5 যিকেইটা মলিকুল মই কৰাই দিছো তোমালোকক সেই মলিকুল কেইটা চালেই হ'ব বেলেগ একো মলিকুল আৰু তোমালোকে এক্সট্ৰাকৈ চাব নালাগে এইটো চোৱা এইটো ইয়াতো তোমালোকৰ একে পইণ্ট এই ক্লোৰিনক এক্সিছ কৰিলে তোমালোকে C3 এক্সিছ পাবা আৰু এইটো কি হ'ব তোমালোকৰ কাৰণে D3H ওকে ঠিক তেনেকৈ B2H6 ইয়াত থাকিব তোমালোকৰ D2H যদি মেটা পজিশন আছিলে তাত কি পাইছিলো C2 মেটা ক্লোৰো পজিশন এইটো আছিলে C2V এইটোত চোৱা পেৰা ক্লোৰো পজিশন পেৰা ক্লোৰো থাকিলে তোমালোকে কি পাবা জানানে D2H ওকে ঠিক তেনেকৈ এলকিনত কি হ'ব কিমান ইজি কৰি দিছো মই গোটেই গ্ৰুপ থিয়ৰিটো এলকিনত কি হ'ব এইটোতো হ'ব তোমালোকৰ D2H এলকিনত হ'ব D2H এতিয়া চোৱা আমি হেটাৰো এটমিক মলিকুলত ডাইএটমিকত কি পাইছিলো C ইনফিনিটি V এইবাৰ চোৱা পইণ্টটো এইবাৰ কি কৰো মই হোমো এটমিক মলিকুল লওঁ হোমো এটমিক মলিকুল মানে মই হাইড্ৰজেন লৈছো ধৰা মই নাইট্ৰজেন লৈছো মই অক্সিজেন লৈছো মই তোমালোকৰ এনেকুৱা লৈছো টোটেলি লিনিয়াৰ আৰু দেখিলে সেম সো ইয়াতো কি হ'ব তোমালোকৰ D ইনফিনিটি H ইয়াতো D ইনফিনিটি H ইয়াতো D ইনফিনিটি H এণ্ড এইটোতো কি হ'ব D ইনফিনিটি H তাৰ পিছত এটা ফেমাছ B3N3H6 যিটো আছিলে তোমালোকৰ কাৰণে বৰাজিন হয় নে নহয় ইনঅৰ্গেনিক বেঞ্জিন নাইট্ৰজেন বৰন নাইট্ৰজেন সো এইটো সো হাইড্ৰজেন তাৰপিছত আছিলে হাইড্ৰজেন এইটো সো এইটোত কি হয় জানানে বৰন তোমালোকৰ চাব গ'লে D3H এই যিটো মলিকুল আছে মানে আমি D বিশেষকৈ ক'ত পাওঁ জানানে প্লেনাৰ মলিকুলত মানে হৰাইজণ্টেল প্লেনখন থাকিব লাগিব ন হৰাইজণ্টেল প্লেনখন থাকিবৰ কাৰণে আমি সদায় ক'ত পাওঁ প্লেনাৰ মলিকুলতহে আমি কি পাওঁ এই D পইণ্টটো পাওঁ ঠিক আছে ধৰিব পাৰিছা এইখিনিলৈকে নেক্সট পাৰ্ট কালি আমি গ্ৰুপ থিয়ৰী 3 পাৰ্টটো আহিব থাৰ্ড পাৰ্টটো গ্ৰুপ থিয়ৰী ফাৰ্ষ্ট পাৰ্টটো আমি অলৰেডি কালি ডিছকাছ কৰিছিলো আমাৰ কোৰ্চত ঠিক আছে সো থেংক ইউ ফৰ ৱাচিং বাই